আমি নগাঁওবাসী ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়ালৈ তিনিটা প্ৰশ্ন। আপুনি 10 দিন পাকিস্তানত কি কৰিছিলে? আপোনাৰ পত্নীয়ে ভাৰতবৰ্ষৰ ইণ্টাৰনেল ৰিপৰ্ট পাকিস্তান গভৰ্ণমেণ্টক কি ভিত্তিত দিছিলে? তৃতীয় প্ৰশ্নটো হ'ল মোৰ কংগ্ৰেছী বন্ধুসকললৈ যে আপোনালোকে আমি অসমীয়া পিতৃপ্ৰধান জাতি, আমাৰ অসমত অসমীয়ালৈ যদি কোনোবা বেলেগ জাতিৰ মানুহ বিয়া হৈ আহে উপাধি অসমীয়া লিখিব লাগে, ল'ৰা ছোৱালীৰ ধৰ্ম অসমীয়া হিন্দু হ'ব লাগে। তে আপোনাৰ ল'ৰা ছোৱালী যদি আপুনি খ্ৰীষ্টান কৰি ৰাখিছে, আপোনাৰ পত্নীক হিন্দু কৰিব নোৱাৰিলে আপুনি কেনেকৈ অসমৰ এটা ডাঙৰ কংগ্ৰেছ পাৰ্টিক আপুনি নেতৃত্ব দিছে? আপুনি কংগ্ৰেছৰ নামত, মই কংগ্ৰেছীসকলক দুখ লাগিছে, কংগ্ৰেছীসকলক আপোনালোকৰ নেতাজনে নিজৰ ঘৈণীয়েকক নিজৰ জাতিটোলৈ আনিব নোৱাৰিলে, ল'ৰা ছোৱালীয়ে নিজৰ জাতিটোলৈ আনিব নোৱাৰিলে আপুনি অসমক কি সুৰক্ষা দিব? আপুনি অসমক কি সুৰক্ষা দিব? আৰু আপুনি পাকিস্তানৰ কাৰণে যিখিনি কাম কৰিছে, মই আপোনালোকক অসম ভাৰতখনক আপোনালোকে দ্বিখণ্ডিত কৰিবৰ কাৰণে কৰিছে। গৌৰৱ গগৈ ধিক্কাৰ দিছোঁ। কংগ্ৰেছীসকলৰ পুতৌ জন্মিছে মোৰ, আপোনালোকে গৌৰৱ গগৈক অতি শীঘ্ৰে কংগ্ৰেছ পাৰ্টিৰ পৰা আঁতৰাব লাগে, নহ'লে অসমীয়া হিচাপে আপোনালোকে গৌৰৱ কৰিব নালাগে। পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ। কি ক'ব বিচাৰে আপুনি? আজি গৌৰৱ গগৈ এই ৰাষ্ট্ৰ বিৰোধী যি নীতি আমি গৰিহণা দিছোঁ, আমি লজ্জিত হৈছোঁ আৰু সেই তেখেতক নিপাত যাবৰ কাৰণে আমি আজি এই সমদলৰ জৰিয়তে আমি তেখেতৰ নিপাত যোৱাৰ কামনা কৰিছোঁ। ৰাষ্ট্ৰ বিৰোধী গৌৰৱ গগৈ নিপাত যাওক, ৰাষ্ট্ৰ বিৰোধী। আমি নগাঁওবাসী ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়ালৈ তিনিটা প্ৰশ্ন। আপুনি 10 দিন পাকিস্তানত কি কৰিছিলে? আপোনাৰ পত্নীয়ে ভাৰতবৰ্ষৰ ইণ্টাৰনেল ৰিপৰ্ট পাকিস্তান গভৰ্ণমেণ্টক কি ভিত্তিত দিছিলে? তৃতীয় প্ৰশ্নটো হ'ল মোৰ কংগ্ৰেছী বন্ধুসকললৈ যে আপোনালোকে আমি অসমীয়া পিতৃপ্ৰধান জাতি, আমাৰ অসমত অসমীয়ালৈ যদি কোনোবা বেলেগ জাতিৰ মানুহ বিয়া হৈ আহে উপাধি অসমীয়া লিখিব লাগে, ল'ৰা ছোৱালীৰ ধৰ্ম অসমীয়া হিন্দু হ'ব লাগে। তে আপোনাৰ ল'ৰা ছোৱালী যদি আপুনি খ্ৰীষ্টান কৰি ৰাখিছে, আপোনাৰ পত্নীক হিন্দু কৰিব নোৱাৰিলে আপুনি কেনেকৈ অসমৰ এটা ডাঙৰ কংগ্ৰেছ পাৰ্টিক আপুনি নেতৃত্ব দিছে? আপুনি কংগ্ৰেছৰ নামত, মই কংগ্ৰেছীসকলক দুখ লাগিছে, কংগ্ৰেছীসকলক আপোনালোকৰ নেতাজনে নিজৰ ঘৈণীয়েকক নিজৰ জাতিটোলৈ আনিব নোৱাৰিলে, ল'ৰা ছোৱালীয়ে নিজৰ জাতিটোলৈ আনিব নোৱাৰিলে আপুনি অসমক কি সুৰক্ষা দিব? আপুনি অসমক কি সুৰক্ষা দিব? আৰু আপুনি পাকিস্তানৰ কাৰণে যিখিনি কাম কৰিছে, মই আপোনালোকক অসম ভাৰতখনক আপোনালোকে দ্বিখণ্ডিত কৰিবৰ কাৰণে কৰিছে। গৌৰৱ গগৈ ধিক্কাৰ দিছোঁ। কংগ্ৰেছীসকলৰ পুতৌ জন্মিছে মোৰ, আপোনালোকে গৌৰৱ গগৈক অতি শীঘ্ৰে কংগ্ৰেছ পাৰ্টিৰ পৰা আঁতৰাব লাগে, নহ'লে অসমীয়া হিচাপে আপোনালোকে গৌৰৱ কৰিব নালাগে। পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজন গৌৰৱ গগৈ মুৰ্দাবাদ। কি ক'ব বিচাৰে আপুনি? আজি গৌৰৱ গগৈ এই ৰাষ্ট্ৰ বিৰোধী যি নীতি আমি গৰিহণা দিছোঁ, আমি লজ্জিত হৈছোঁ আৰু সেই তেখেতক নিপাত যাবৰ কাৰণে আমি আজি এই সমদলৰ জৰিয়তে আমি তেখেতৰ নিপাত যোৱাৰ কামনা কৰিছোঁ। ৰাষ্ট্ৰ বিৰোধী গৌৰৱ গগৈ নিপাত যাওক, ৰাষ্ট্ৰ বিৰোধী।